পঞ্চমী, ৰাতিপুৱাৰ পৰাই দেখিছো তুমি চুচুক চামা কৰি আছা। কিবা এটা কথা যেন ক'ব বিচাৰিও ক'ব বিচৰা নাই। কি কথা আছে? মুখ খুলি নোকোৱানো কিয়? তাকেই ৰাতিপুৱাৰ পৰা কওঁ নকওঁ বুলি ভাবি আছো। তুমি মুখ খুলি কথাটো ক'লেহে গম পাম, নক'লে আকৌ মই কেনেকৈ গম পাম? সেই মানে ভণ্টিয়ে গাঁৱৰ পৰা ফোন কৰিছিল। তেওঁলোকে বোলে টাউনত কেতিয়াও পূজা চাই পোৱা নাই, সেইকাৰণে এইবাৰ পূজা চাবলৈ আমাৰ ঘৰলৈ আহিম বুলি কৈছে। হাতক মই কোৱা নাই আহিবিয়ে বুলি, আপোনাৰ পৰা সেই পাৰ্মিশ্যনটো লৈ লওঁ বুলিহে ভাবিছোঁ। আপুনি যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে মই তেওঁলোকক মাতিম। আপুনি যদি নালাগে বুলি কয় মই নামাতো দিয়ক। সেইকাৰণে আপোনাক সুধিবলৈকে ৰাতিপুৱাৰ পৰা কওঁ নকওঁ ভাবি আছোঁ। আপুনি দেখোন জানেই আপোনাক কিবা সুধিবলৈ মই ভয় কৰোঁ বুলি। এতিয়া আপুনি কথাটো সোধাৰ কাৰণেহে কৈছোঁ, নুসুধাহেঁতেন কি জানি মই ক'বই নোৱাৰিলোহেঁতেন। তোমালোকৰ গাঁৱৰ ফালে কি পূজা নহয় নেকি? তাহাঁতি যে ইয়াত আহি পূজা চাবলৈ মন কৰিছে। আমাৰ সেইফালে পূজা হয়, কিন্তু টাউনত তেওঁলোকে পূজা চাই পোৱা নাই বুলিহে আহিম বুলি কৈছে। আপুনিয়ে কওকচোন, নিজৰ ভনীজনী এনেকৈ আহিম বুলি ফোন কৰিছে, মইনো কেনেকৈ নাহিবি বুলি কওঁ? বাৰু বাৰু, মোৰ একো আপত্তি নাই, কিন্তু মাৰ পৰা তুমি পাৰ্মিশ্যনটো লৈ ল'বা। বেছি দিন যাতে তেওঁলোকে ইয়াত থাকিবলৈ মন নকৰে, কাৰণ এনেকুৱা আহল বহল ডাঙৰ ধনী ঘৰত তেওঁলোকে থাকি পোৱা নাই। ইয়াত মাটি বালি একো গছকিবলৈ নাপায়। তেওঁলোকে ভাল লাগি বহুদিন থাকি যাবলৈ মন কৰিব পাৰে। আৰু তুমিতো জানাই আমাৰ ঘৰখন, আমি চাৰিটাই ঘৰখনত কিমান শান্তিত থাকোঁ। বাহিৰৰ মানুহবোৰ আহি যাতে ঘৰখনত একো খেলি মেলি নকৰে, তাৰ প্ৰতি ধ্যান ৰাখিবা। ঠিক আছে, তেতিয়াহ'লে মই মাৰ পৰা পাৰ্মিশ্যন লৈ তেওঁলোকক ফোন কৰি দিম। হ'ব তেতিয়াহ'লে, এতিয়া তুমি ইয়াৰ পৰা যোৱা। মোৰ অফিচৰ কাৰণে বস্তুবোৰ ৰেডি কৰাগৈ। ঠিক আছে। ইহঁতৰ আকৌ গোটেই গাঁওখনৰ পৰা কোনেও টাউনলৈ বিয়া হোৱা নাই নেকি, নে টাউনত কাকো চিনিয়ে নাপায় নেকি মানুহবোৰ? সকলোৱে দেখোন ইয়ালৈকে আহিবলৈ পাখি মেলি থাকে। নাজানো আৰু এই সোপাৰ পৰা কেতিয়া হাত সাৰিব পাৰিম। মই একেবাৰে ভাল নাপাওঁ। তাইক মই কৈ থাকোঁ, কিন্তু তাই নুশুনে নহয়। আজি বোলে ভনীয়েকে ফোন কৰিছে আহিম বুলি, কাইলৈ বোলে ভাইকে, কোনোবা বোলে দদায়েকৰ ছোৱালী। উফ, এই মানুহজনী সৰল হোৱাৰ কাৰণেই তাইৰ জীৱনটো তেনেকৈ থাকি গ'ল। এইখন ঘৰলৈ বিয়া হোৱাৰ পাছতো তাইৰ চৰিত্ৰ সলনি নহ'ল। উপায় নাই নহয়, এতিয়া ডাইৰেক্ট কেনেকৈ কৈ দিওঁ নালাগে বুলি। মোৰ কিন্তু আলহী মাতিবলৈ একেবাৰে ইচ্ছা নাই। ল'ৰা চৰাবোৰ লৈ আহিব, গোটেই ঘৰখন লেতেৰা পেতেৰা কৰি আমাৰ ল'ৰাটোকোহে বেয়াহে কৰিব। গাঁৱৰ মানুহ কি জানে টাউনৰ কথা? কি যে হ'ল জীৱনটো। গাভৰু কালতে মোৰ চকু জুৰি দেখি প্ৰত্যেকজন ডেকাই মোৰ প্ৰেমত পৰিছিল, আৰু এতিয়া এই চকুকেইটা একেবাৰে কাম নোহোৱা হৈ গ'ল। বুঢ়ী হ'লো যি হ'লো, চকুকেইটাও একেবাৰে বুঢ়ী হৈ গ'ল। ভালকৈ আখৰ এটা ধৰিব নোৱাৰোঁ। আগৰ পৰাই কিতাপ পঢ়ি ভাল পোৱা মানুহজনীয়ে এতিয়া কিতাপৰ শব্দবোৰেই মনিব নোৱাৰোঁ। তথাপিও চেষ্টা কৰিছোঁ পঢ়িবলৈ, ভাল লাগে আকৌ কিতাপ পঢ়ি। শাহুমা? অঁ কোৱাচোন। শাহুমা, আপোনাৰ লগত মোৰ কথা এটা আলোচনা কৰিব আছিলে। কি কথা? তপৰাই ক। মই কিতাপ পঢ়ি আছোঁ দেখা নাই জানো, গতিকে বেছি দেৰি কৰি নাথাকিবি। মা, আমাৰ গাঁৱৰ পৰা ভণ্টিহঁত আহিম বুলি কৈছে আমাৰ ঘৰলৈ পূজা চাবলৈ। সেইটো কি নতুন কথা? তোৰ গাঁৱৰ মানুহ কিমান আহি নাথাকে এইখন ঘৰলৈ? তেনেকৈ নক'ব মা, মানুহে মোক ভাল পায় কাৰণেহে আহে, আৰু মোৰ নিজৰ মানুহবোৰহে আহে, বেলেগনো কোনে আহে? নিজৰ মানুহে নিজৰ মানুহৰ ঘৰলৈ নাহি ক'ত যাব কওকচোন? আই ঐ দেহি, তোৰ নিজৰ মানুহবোৰৰ কথা মই ভালকৈ জানো। এতিয়া পূজা বুলি তেওঁলোকে ইয়ালৈ আহিম বুলি কৈছে। পূজাত আহিব, কেইদিন থাকি যাব ঠিক নাই, আৰু তেওঁলোকে খাবলৈ মন যোৱা বস্তুটোহে খাব আকৌ, যি দিয়ে সেইটোকে নাখায়। তোৰ ঘৰৰ মানুহবোৰক দেখি দেখি মোৰ আৰু আমনি লগা হৈছে। এইখন ঘৰ খালী নোহোৱা হ'ল তহঁতৰ ঘৰৰ পৰা অহা আলহীয়ে। এইখন ঘৰহে, অতিথি ভৱন নহয় নহয়। ঠিক আছে মা, আপোনালোকে যদি ভণ্টিহঁতে অহাটো নিবিচাৰে তেতিয়াহ'লে মই নালাগে বুলি কৈ দিম বুলি কবি। শাহুৱে দিয়া নাই বুলি কবি। সিহঁতৰ আগত মোক বেয়া কৰিবলৈ চাবি। মই জানো তোৰ কথা ভালকৈ। কবি যে আহিব নালাগে দেই, মোৰ শাহুৱে তহঁতক আহিবলৈ মানা কৰিছে বুলি। মই জানো নহয়, তোৰ মাৰ ঘৰৰ মানুহখিনিৰ আগত মোক সদায় বেয়া বুলিয়ে সজাব বিচাৰ তই। হ'ব দে, আহিম কৈছে যেতিয়া আহিব দে, কিন্তু এদিন বা দুদিনতকৈ বেছিকৈ থাকিলে কিন্তু মই কিন্তু সহ্য নকৰোঁ। গোটেই ঘৰখন আহি লেতেৰা কৰি থৈ যাব, একেবাৰে ভাল নালাগে মোৰ। ঘৰখনৰ মানুহে, গাঁৱৰ মানুহে সকলোৱে ভাবে মই বহুত সুখত আছোঁ, মই বহুত ধনী ঘৰলৈ বিয়া হৈ বহুত ভাল কাম কৰিছোঁ, মোৰ একো দুখেই নাই বুলি। কিন্তু মইহে জানো এইখন ঘৰত সুখৰ বাহিৰে সকলোৱে আছে। না নিজৰ মতে কিবা ক'ব পাৰোঁ না কৰিব পাৰোঁ। আজি বিয়াৰ ইমান বছৰ হ'ল, এটা ল'ৰা আছে, তথাপিও এইখন ঘৰত একো এটা কাম নিজৰ ইচ্ছামতে কৰি নাপালোঁ। সকলোৱে মই টাউনত আছোঁ বুলি সকলোৱে হেঁপাহ কৰে মোৰ ঘৰলৈ আহিবলৈ, কিন্তু মইহে জানো
তেওঁলোকক মই কেনেকৈ কওঁ মই কেনেকুৱা অৱস্থাত আছো। ভনীজনীয়ে নিজে ফোন কৰিছে বোলে পূজাত তহঁতৰ ঘৰলৈ যাম, টাউনত এবাৰো পূজা চাই পোৱা নাই বুলি। তেনেকুৱা এজনী ভনীয়েকক মই কেনেকৈ মানা কৰোঁ বাৰু? তেওঁলোককতো মই কেতিয়াও কোৱা নাই মই ইয়াত কিমান দুখত জীয়াই আছো। না কোনোবাই মোৰ কথা শুনে না মোক সন্মান কৰে। এইখন ঘৰৰ কাম কৰা মানুহ হিচাপে মই এইখন ঘৰত বোৱাৰী হৈ আছো। কাম কৰা মানুহৰো চাগে মোতকৈ বেছি সন্মান থাকে মানুহৰ ঘৰত, কিন্তু মোৰ কাম কৰা মানুহৰ সমানো মূল্য নাই। প্ৰত্যেকটো কামেই পাৰ্মিশ্যন লৈ কৰিবলগীয়া হয়। এনেকুৱা জীৱনলৈ জীয়াই থাকিলে মানুহে উপায় নাই। ভণ্টিহঁতক এতিয়া মাতিবই লাগিব, নামাতিলে আকৌ তাহাঁতি মনত দুখ পাব নহয়। অ' মা, কেতিয়া যাবানো? এপাদহঁতৰ ঘৰলৈ যাবলৈ মোৰ বৰ মন গৈছে। যাম আকৌ, গধূলি সময়ত যাম। এতিয়া ৰাতিপুৱাখনে গৈ কি কৰিমনো? পাছবেলা সময়ত যাম আকৌ। ইমান গৰমত এতিয়া যাব নোৱাৰি নহয়। তাতে আকৌ বাইকখনো অলপ বেয়া হৈ আছিলে, বাপেৰেহে বনাবলৈ গৈছে। আহি পোৱাৰ পাছতে যাবলৈ ৰেডি হ'ম আৰু। অ' মা, বৰ ভাল লাগিব। ডিম্পল তাক কিমান দিনৰ মূৰত লগ পাম। এপাদই চাগে মোৰ কাৰণে বহুত কিবা কিবি কিনি থৈছে, মই জানো নহয়। পূজাত মোক ঢেৰ ডাঙৰ ডাঙৰ গাড়ী কিনি দিব, বন্দুক কিনি দিব ন মা? নেজানো দেই, কি কিনি দিব নিদিব সেইবোৰ নেজানো। প্ৰথমতে যাবলৈ দেচোন, ইমানকৈ আশা নকৰিবি। আৰু শুন, ঘৰৰ নিচিনা তাত গৈ তই বেছি উৎপাত নকৰিবি বুজিলি? তই কিন্তু বেছি উৎপাত কৰি থাকিলে নিচাদৈ কিন্তু বহুত বেয়াকৈ গালি পাৰি দিব। তইতো জানই নিচাদৈ ডাইৰেক্ট গালি পাৰি দিয়ে বুলি, আগতে গালি খাই থৈছ নহয়। অ' মা, মোৰ কিন্তু এপাকহে ভাল লাগে, নিচাদৈ কিন্তু একেবাৰে ভাল নালাগে মোৰ। কি এনেকুৱা মানুহ? নিজৰ ল'ৰাটোক হ'লে ইমান মৰম কৰে আৰু মোক হ'লে একেবাৰে মৰম নকৰে। কিবা কেয়া চকুৰে চাই থকা নিচিনাহে পাওঁ। এপাদজনীয়ে যি মৰম কৰে আৰু। নিচাদৰ কথা ভাবিলে মোৰ অলপো যাবলৈ মন নাযায়। আকৌ ইমান মৰম কৰে এপাদৈ, আৰু সিহঁতৰ বুঢ়ীজনীকনো কি ক'ম? বুঢ়ী মানুহ বুলি মই একো এটা নকওঁ, একদম দেখিবলৈ মন নাযায় মোৰ। একো নহয় দে, দুদিন যেনে তেনে ধৈৰ্য ধৰি থাকিবি, তাৰপিছত আহি পেলাম। টাউনতহে পূজা চোৱা বৰ মন এটা আছে, সেইকাৰণেহে যাব ওলাইছোঁ। তয়ো আকৌ উৎপাত কৰি আছ নহয় দাদাৰক লগ পাবলৈ। অঁ, দাদাক খুব ভাল লাগে। পুৰণা বস্তুবোৰ মোক চব দি পঠিয়ায়, সেইকাৰণে বেছি ভাল লাগে। কাপোৰ কানি, নতুন নতুন কাপোৰ কানি এবাৰ দুবাৰ পিন্ধা মোক দি পঠিয়ায় আকৌ। অঁ, সিহঁতি টকা পইচা থকা মানুহ যে, সেইকাৰণে এটা কাপোৰ এবাৰ বা দুবাৰহে পিন্ধে। দেখা নাই, মোৰ কাৰণে এপাদৈ গোটেই এক বেগ কাপোৰ পঠাই দিছে। এখন পিন্ধিবলৈকে মোৰ জেগাই নাই। বাৰু তই এতিয়া গাটো ধুই লগে বল। বাপেৰে আহিলে খৰ ধৰ কৰিব, লোকৰ কথা নেভাবে নহয়। সি নিজে ওলাই হ'ল বুলিলে ৰখি নাথাকে আৰু, এনেই গালি পাৰি থাকিব তাৰপিছত আমাৰ দুটাক। ঠিক আছে মা। আৰু লগতনো কথা পাতি আছিলি হয়? নক'ব আৰু, সৰু মাজনীয়ে ফোন কৰিছিলে। আজি হেনো তাহাঁতি ডাঙৰ মাজনীহঁতৰ ঘৰলৈ যাব। এইবাৰ হেনো তাতেই পূজা চাব। তাকে ফোন কৰিছিলে আকৌ। পাৰিলে আমাৰ দুটাকো সেই যাবলৈ দিছিলে। মই বোলো নাই দেই, পূজা চূজা চাই মেলি সময় নষ্ট কৰিবলৈ নাই মোৰ। ওচৰতে সেই মা মূৰ্তি বহাইছে, তাতে বোলো সেৱা কৰি মেলি পূজা চূজা চাই হ'লোৱে আৰু। এতিয়া আকৌ সেইখনলৈ গৈ টকা পইচা খৰচা কৰি সময় নষ্ট কৰিবলৈ নাই বোলো। তহঁতি এতিয়া সেই ডেকা গাভৰু হৈ আছ, যা চাগৈ বোলো। আমি বুঢ়া বুঢ়ী হ'লো আৰু, এতিয়া য'তে ত'তে গৈ পূজা চাবলৈ নাই। ইমান কাম ক্ষতি হয় বাৰু এইবোৰত। আকৌ সেই মোৰ সিহঁতৰ ঘৰলৈ গৈ একেবাৰে ভাল নালাগে। বিয়নীজনীও বৰ ফুটনি, তাৰপিছতে যোৱাই সেই মাত চাত নেমাতে, একো আগ নেপাওঁ, সেইকাৰণে বেয়া লাগে মোৰ। ধনী ঘৰ হ'লে কি হ'ব সঁচাকৈ। সৰু মাজনীহঁতৰ ঘৰ দুখীয়া হ'লেও তাতে ভাল লাগে, একদম ফ্ৰীকৈ থাকিব পাৰোঁ, নিজৰ ঘৰ নিচিনাই লাগে। ডাঙৰ মাজনীহঁতৰ ঘৰটো কি ক'ম আৰু, একদম ভাল নালাগে মোৰ তাত থাকি। মাজনীও চাগে ভাল নাপায় ইমান, তাইৰ মনটোহে মৰা মৰাহে লাগে। তাই আকৌ একো এটা খুলি নকয় নহয়, তাইহে জানে আৰু। হ'ব, ইমান চিন্তা কৰিব নালাগে। তাই এতিয়া অকলে সেইখন ঘৰত নাই, তাইৰ ল'ৰা এটাও আছে। 17 বছৰে তাত আছে যেতিয়া তাই ভালেই পাব। নিজৰ ঘৰখনক বেয়া পোৱা মাইকী মানুহ নাই নহয়। সেইটো হয়, পিছে মইহে ভাবোঁ। মানে কি ক'ম আৰু, জোৱাই আৰু বিয়নীৰ লগত ইমান কথা নিমিলে চাগে, সেইটো বুলিয়ে ভাবোঁ আৰু, বেলেগ একো নাই। সিহঁতি যে যাব ওলাইছে, এদিনলৈ গৈছে হয়? জানো পাই, গ'লেহে গম পাম। এদিন থাকিব সিহঁতিও নাজানে। মই বোলো বেছি দিন নাথাকিবি বোলো, বিয়নীয়ে ইমান ভাল নাপায় আমাৰ ঘৰৰ পৰা মানুহ গ'লে মানে। তইনো কিয় তেনেকৈ কৈছ? তই কি জাননো বিয়নীয়ে ভাল পায় নে নাপায়? তোক কিবা কৈছে নেকি বেয়া পাওঁ বুলি? তহঁতি মাইকী মানুহবোৰো যে আৰু নোকোৱাৰ আগতে মানুহৰ চিন্তাধাৰাবোৰ আগতীয়াকৈ ভাবি লওঁ। হ'ব, বিয়নীৰ মুখখন চালেই মই বুজি পাওঁ নহয়, সেইকাৰণে মই সিহঁতৰ ঘৰলৈ ইমান নাযাওঁৱেই, উপায় নাইকিয়াতহে কেতিয়াবা যাওঁ। বিয়নীৰ কথা কওঁতেনো আপোনাৰ কিয় ইমান খং উঠিব লাগে? জানো নহয় আমিও মানুহ চিনি পাওঁ, বুঢ়ী হ'লো এতিয়া। নহয় অ', বিয়নী দেখোন মোৰ লগত ভালকেই কথা পাতে। তুমিনো সেইবোৰ কেতিয়া দেখিলা, সেইটোহে মই সুধিছো। আপুনি মতা মানুহ, সেইবোৰ ইমান মন নকৰে, মই জানো নহয়। মাজনীহে
বেটা জন্ম হওঁতে কিমান দিন থাকি আহিছোঁ। এতিয়াই সকলো আচল চৰিত্ৰ গম পালোঁ আৰু বিয়নী আৰু জোৱাই নিমাত মাকে যেনেকুৱাই যি নকওক কিয় মাকেই কি বুলি কয় সৰ্বে সৰ্বা মাকৰ কথা মতেহে চলে। মাজনীয়ে একো ক'ব নোৱাৰে, তথাপিও উপায় নাই বেছি সেনেকৈ থাকিবলগীয়া হৈছে। হ'ব সিহঁতি তেনেকৈ সুখী আছে যেতিয়া আমাৰ চিন্তা কৰিবলগীয়া একো নাই। এতিয়া মই শুওঁ দেই। আই দেহি মানুহজনৰ যে কথা আৰু সন্ধিয়া বেলিকা হ'বলৈ হ'ল, এতিয়া বাৰু মানুহে শুৱে নে? খন্তে কথালি হৈ দিওঁ, বৰ ভাগৰ লাগিছে। হ'ব তেতিয়াহ'লে মই সন্ধিয়া লগা আগতে উঠাই দিম। তহঁতি আহিবি বুলি মনটো খুব ফূৰ্তি লাগি আছে জানানে। তহঁতক চাবলৈও লগ কৰিবলৈও বহুদিনৰ যাবলৈ পৰা নাই। মাক ৰাতিপুৱাই ফোন কৰি কৈছোঁ তহঁতি এইবাৰ আমাৰ ঘৰলৈ পূজা চাবলৈ আহিবি বুলি। মা দেউতাক ময়ো ফোন কৰিছিলোঁ। মা দেউতাক সেই লগতে গোটেইখিনিয়ে মিলি পূজা চাম বুলি কৈছিলোঁ। তাৰপিছতে ক'লে বোলে ঘৰখন এনেকৈ অকলে এৰি থৈ যাব নোৱাৰে, সেইকাৰণে নাহে। মা দেউতাহঁতে অহা হ'লে আৰু ভাল লাগিলেহেঁতেন নবা। হয় দে, যে আমি অহাৰ আগতেনো ভিনদেউৱে কিয় পূজা চাবলৈ যাব লাগে? কি কবি আৰু ল'ৰাটোৰ উৎপাত। সি পূজা চাবলৈ যাবই, তাৰপিছতে শাহুমাও সেই ক'লে তিনিওটা গুচি গ'ল। একো নহয় দে, ৰাতিলৈ আকৌ গোটেইখিনি একেলগে যাম। মই দাদাক লগ পাম বুলি ইমান খৰধৰকৈ আহিলোঁ, একেলগতে পূজা চাম বুলি। একো নহয় বেটা, ৰাতি যাম নহয় একেলগে। ভাইটি কাম কাজবোৰ ঠিকে চলি আছেতো? বাইদেউ কি ক'ব আৰু, যেনে তেনে চলাই আছোঁ আৰু। এতিয়ানো আপোনালোকৰ নিচিনা জীৱন এটা পাম, আপোনালোকৰ নিচিনা চাগে নাপাম আৰু জীৱনত। তেনেকৈ নকবা মানুহ যেনেকেই নহওক লাগে সুখী হ'লেই হ'ল। আৰু তহঁতকেইটা মই তহঁতৰ কাৰণে চাহ কৰোঁগৈ। ঠিক আছে যা, তোৰ হাতৰ চাহকাপ খাবলৈ এনেও মই ৰৈ আছোঁ। হেৰা, মই কিন্তু কিবা আখোজে পাই আছোঁ। তোৰ আৰু কি ক'ম, কি আখোজ পাবলগীয়া আছেনো? আমি অহা বুলি গম পায়ো ভিনদেউৱে এনেকৈ আমি অহাৰ আগতে পূজা চাবলৈ গুচি গৈছে, মানে কি বুলি ভাবিম? তেওঁ চাগে আমি ইয়ালৈ অহাটো বিচৰাই নাছিল নে কি বাৰু? এনেকুৱা কথা একো নহয় এইবোৰ ভাবি আৰু তই বাদ দেচোন, এইবোৰ বাদ দে। অলপ পাছত আহিব নহয়, কথা পাতি ল'বি। হেৰি, আপুনি পূজা চাই আহি এনেকৈ ৰুমতে সোমাই থাকিলে যে, ইহঁতৰ লগত কথা অলপ পাতক আকৌ, আপোনালৈ ৰৈ আছে অথনিৰ পৰা। তুমি মোক কি এতিয়া আলহীৰ লগত কথা পাতিবলৈ ফৰ্চ কৰিবা নেকি? মইতো কোৱা নাই মোৰ কাৰণে ৰৈ থাকিবলৈ। মই সেইটো কথা কোৱা নাই। সিহঁতি ইমান আশাত আহিছে আমাৰ ঘৰলৈ, আৰু ঘৰৰ মেইন মানুহজনে যদি কথা নাপাতে তেওঁলোকে বেয়া পাব নহয়। কিয়? ভাল বেয়া সুধিলোৱে দেখোন, আৰু কি পাতিব লাগে? আৰু তোমালোকৰ ঘৰৰ আলহীৰ লগত মই এনেকৈ কথা পাতি সময় নষ্ট কৰিব নিবিচাৰো। মই মাতা নাই, তুমিহে মাতিছা, গতিকে তুমিহে কথা পাতিব লাগে। চাওক, আপুনি আমাৰ ঘৰৰ মানুহখিনি ভাল নাপায় মই জানো, কিন্তু আপোনাক মই অনুৰোধ কৰিছোঁ তেওঁলোকৰ আগত আপুনি এনেকৈ নকৰিব। আপুনি তেওঁলোকক নেদেখাব যে আপুনি তেওঁলোকক বেয়া পায়, নহ'লে মনত বৰ দুখ পাব। তেওঁলোকে ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে আৰু কাইলৈ একেলগে পূজা চাবলৈ যাম বুলি কৈছে। আপোনাক মই অনুৰোধ কৰিছোঁ, আপুনি মানা নকৰিব। তুমি কেনেকৈ ভাবিব পাৰিলা মই তাহাঁতৰ লগত পূজা চাবলৈ যাম বুলি? তাহাঁতৰ লগত নাযাওঁ বুলিয়ে আজিয়ে মই ল'ৰাটো আৰু মাক লৈ গুচি গ'লো। তুমি তোমাৰ ভনী যোৱাৰ কাৰণে ৰৈ আছা পূজা চাবলৈ, তাত মোৰ ক'বলগীয়া নাই। কিন্তু প্লিজ মোক তোমালোকৰ মাজলৈ নাটানিবা। মই নিবিচাৰো তেওঁলোকৰ লগত ক'ৰবালৈ যাবলৈ। ঠিক আছে বাৰু, পূজা চাব যাব নালাগে, অন্ততঃ ঘৰত ভালকৈ কথা পাতক। নাই, মই সেইবোৰ কথা চথা পাতি থাকিবলৈ মোৰ সময় নাই। মই আলহী মাতাও নাই, গতিকে মই একো কৰিবও নিবিচাৰো। আৰু বাবা ক'ত? দুয়োটাই খেলি আছে। মাতা শুব লাগে এতিয়া, সৰু ল'ৰা, সোনকালে শুই থাকিব লাগে। খেলা ধূলা কৰি সময় নষ্ট কৰিবলৈ টাইম নাই। ঠিক আছে, মই মাতি দিছোঁ। বাবা ব'লা, পাপাই মাতিছে, সোনকালে শুব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। বা ইমান দিনৰ মূৰত লগ পাইছে দুটাই, ইয়াতে শুই থাকক দে, আমাৰ একো অসুবিধা নহয়। নহয়, ই আকৌ আমাৰ লগত নুশুনে, এওঁ বেয়া পায়। বাপেকে ই নহ'লে নহয়ে নহয়। ব'লা বেটা, পাপাই তোমাক মিছ কৰি আছে। হ'ব দিয়ক বাইদেউ, সি ইমান মন কৰিছে আমাৰ লগত থাকিবলৈ। বেটা, তুমি দেখোন জানাই তোমাৰ পাপাৰ কথা, ব'লা বুলি কৈছে নহয়, ব'লা। আমি দুটাই আজি শুম বুলি ভাবিছিলোঁ লগতে।
নাই ঘৰলৈ যাম নহয় তেতিয়া দুটা একেলগতে শুবা দেই ঠিক আছে মা তেতিয়াহ'লে তহঁতি শুই থাক হ'ব তেতিয়াহ'লে বা হেৰা কচোন আমি অহাৰ কাৰণে ভিনদেউৱে ইমান ভাল পোৱা নাই নেকি বাৰু অথনি বাহিৰৰ পৰা আহিও আমাৰ লগত তেনেকৈ কথা নাপাতিলে একো নহয় বাদ দেচোন আহিলোঁ যেতিয়া পূজাখন চাই যাম আৰু কাইলৈ এইটোৱে কৰিব লাগিব এতিয়া আচলতে মোৰ ইয়াত থাকিবলৈ অলপো মন নাই বাইদেৱে বেয়া পাব বুলিহে মই আছোঁ নহ'লে মানে মোৰ যাবগৈহে মন গৈছে একো নহয় দেই যেনে তেনে আজি ৰাতিটো থাকি দিওঁ কাইলৈ সেই পূজা চাই গুচি যামগৈ তই ঠিকে কৈছ